নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে আকৌ এবাৰ অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। খবৰ লাই পৰিছে যে ইভিএম মেচিন ৰখা ষ্ট্ৰং ৰুমৰ প্ৰায় 20 মিনিট সময় চিচিটিভি কেমেৰা বিকল হৈ পৰিছিলে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলাই পৰিছে কামৰূপ মহানগৰীৰ আমিন গাঁৱত থকা ষ্ট্ৰং ৰুমৰ পৰা। খবৰ অনুসৰি ইভিএম মেচিন থকা আমিন গাঁৱৰ ষ্ট্ৰং ৰুমৰ চিচিটিভি কেমেৰা প্ৰায় 20 মিনিট সময় ধৰি বিকল হৈ পৰিছিলে। সেয়াই নহয়, তাৰ লগতে খবৰ লোৱা অনুসৰি সেই সময়ত বাহিৰতো কাৰেণ্টৰ সংযোগ বিকল আছিল বুলি খবৰ ওলাই পৰিছে। এতিয়া এই গোটেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাব বুলি জনাইছে। কি হৈছিলে, প্ৰকৃতাৰ্থত কিয় চিচিটিভি কেমেৰাৰ মনিটৰ বিকল হৈছিলে, কিয় সেই ষ্ট্ৰং ৰুমৰ বাহিৰত কাৰেণ্টৰ সংযোগ বিচ্ছিন্ন হৈছিলে সেই সময়ত, সকলোবিলাক এতিয়া আৰক্ষীয়ে তদন্ত কৰিব। বাকী কি ক'ব আপোনালোকে, এইটো এটা টেকনিকেল গ্লিচ আছিলে নে কোনোবাই জানি বুজি কৰো বুলি কৰিছিলে, কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। এইখিনি খবৰ লৈ পৰিছে আমাৰ অসমত এতিয়া IPLৰ নামত একাংশ লোকে জুৱা খেলৰ আৰম্ভ কৰি দিছে। তো IPLৰ লগত জড়িত থকা দুজনকৈ যোৱাকালি অভিযুক্তক এৰেষ্ট কৰে বুলিও খবৰ ওলাই পৰিছে। মানে IPL খেল চলিছে, তাৰ সমান্তৰালভাৱে জুৱাৰীসকলে IPLক কেন্দ্ৰ কৰি জুৱা খেলৰ আৰম্ভ কৰি দিছে। যেনেকৈ নেকি অনলাইন এনেকুৱা বহুতো প্লেটফৰ্ম আছে যিবিলাকত নেকি কোন পাৰ্টি জিকিব কোন পাৰ্টি হাৰিব তাৰ ওপৰত আপোনালোকে অপিনিয়ন দি পইচা ইনভেষ্ট কৰিব পাৰে। যদি আপুনি অপিনিয়ন দিয়া পাৰ্টিটো জিকে তেতিয়া আপোনালোকে পইচা পাব, আৰু আপুনি অপিনিয়ন দিয়া পাৰ্টিটো যদি হাৰে তেনেহ'লে আপোনাৰ পইচা হেৰাব। ঠিক তেনেকৈ গুৱাহাটী মহানগৰীকে ধৰি গোটেই অসমতে ঠিক তেনেধৰণৰে বহুতো জুৱাৰীয়ে এতিয়া মানে অফলাইনত তেওঁলোকে IPLক কেন্দ্ৰ কৰি জুৱা খেল চলাই আছিলে। তাৰে দুজনকৈ লোকক এতিয়া এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে। ভাবকচোন বাৰু, IPL খেলখনকো জুৱালৈ ৰূপান্তৰিত কৰিছে তেওঁলোকে। মানে কোন পাৰ্টি জিকিব কোন পাৰ্টি হাৰিব, কোনে কেইটা বলত 6 মাৰিব, এই বলটোত ৱাইড হ'ব নে এই বলটো ডট হ'ব নে 6-4 হ'ব, কেই ৰান ল'ব, এই বস্তুবিলাকক লৈ মানে জুৱা খেল খেলে। আৰু তেনেকুৱা দুজনকৈ জুৱাৰীক ইতিমধ্যে অসম আৰক্ষীয়ে এৰেষ্ট কৰিছে। আৰু যিমানবিলাক জুৱাৰী আছে সকলোকে মোৰ মতে এৰেষ্ট কৰিব লাগে। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। এইখিনি খবৰ লৈ পৰিছে নেপালৰ পৰা। নেপালত এতিয়া ইন্ধনৰ ক্ৰাইচিছ চলিছে। যেনেকৈ নেকি আমাৰ ভাৰতত পেট্ৰল, ডিজেল আৰু LPGৰ ক্ৰাইচিছ চলিছে, ঠিক তেনেকৈ ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰবিলাকত পেট্ৰল, ডিজেল বা LPG বা ইন্ধনৰ ক্ৰাইচিছ চলা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে নেপালতো কিন্তু ইন্ধনৰ ক্ৰাইচিছ হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া সেইবাবে নেপালৰ বাহনবিলাকত আমাৰ ভাৰতত পেট্ৰল দিয়া বন্ধ কৰি দিছে। পেট্ৰলেই নহয়, পেট্ৰলৰ লগতে ডিজেলো দিয়া বন্ধ কৰিছে নেপালৰ বাহনবিলাকত। কাৰণ নেপালত ক্ৰাইচিছ চলি আছে, সেই সময়তে নেপালৰ মানুহবিলাকে আহি আমাৰ ভাৰতত পেট্ৰল ডিজেল ফিল আপ কৰিছে। আৰু সেইবাবে এতিয়া নেপালৰ বাহনবিলাকক পেট্ৰল ডিজেল দিয়া বন্ধ কৰি দিছে আমাৰ ভাৰতে। এতিয়া নেপালী নাম্বাৰ প্লেট থকা বা নেপালৰ নাম্বাৰ প্লেট থকা বাহনত পেট্ৰল ডিজেল ভৰাব নোৱাৰিব আহি আমাৰ ভাৰতবৰ্ষত। এতিয়া যিবিলাক নেকি ধৰি লওক সীমাত যিকেইখন ৰাজ্য আছে, সেই ৰাজ্যকেইখনত মানে নেপালৰ পৰা মানুহ আহি পেট্ৰল ডিজেল ভৰায় বা তেওঁলোকে বজাৰ সমাৰ কৰে। তো বজাৰ সমাৰ কৰিব পাৰিব, বজাৰ সমাৰ কৰাত আপত্তি নাই, কিন্তু পেট্ৰল ডিজেল গাড়ীত ভৰাব নোৱাৰিব। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালেখিনি। খবৰ ওলাই পৰিছে শিৱসাগৰ সমষ্টিৰ পৰা। শিৱসাগৰ সমষ্টিত একাংশ লোকে এক্সিট পল উলিয়াইছে বিধানসভা নিৰ্বাচনৰ ওপৰত। আৰু এক্সিট পল অনুসৰি এইবাৰ শিৱসাগৰ সমষ্টিত অখিল গগৈ ডাঙৰীয়া জিকাটো প্ৰায় অসম্ভৱ যেন দেখা পোৱা গৈছে। এতিয়া এক্সিট পলসমূহ বিজেপিৰ পক্ষত দেখিবলৈ পোৱা গৈছে। খবৰ লোৱা অনুসৰি শিৱসাগৰ সমষ্টিত সৰ্বমুঠ 2,09,770 জন ভোটাৰ আছে। তাৰে ভিতৰত এইবাৰ 1,67,245 জন লোকে ভোটদান কৰিছে বুলি খবৰ ওলাই পৰিছে। কুশল দুৱৰীৰ পক্ষত পোল হৈছে 85,203 জন আৰু প্ৰদীপ হাজৰিকাৰ পক্ষত ভোট হৈছে 23,679 জন।
এতিয়া একাংশ লোকে কৈছে যে ইয়াৰ পৰা বুজিব পাৰি যে অখিল গগৈয়ে কেইটা ভোট লাভ কৰিছে শিৱসাগৰ সমষ্টিত আৰু এইবাৰ অখিল গগৈ জিকিব নে হাৰিব শিৱসাগৰত এতিয়া তেওঁলোকে এক্সাক্ট মানে কেনেকৈ উলিয়াই দিয়ে মই বুজি নাপাওঁ ভাবকচোন আপোনালোকে এতিয়া সবৰ ঘৰে ঘৰেতো গৈ আপোনাৰ কবগে মানে কৰিব নোৱাৰে সাৰ্ভে কৰিব নোৱাৰে যে আপুনি কাক ভোটটো দিলে কওকচোন আপুনি কাক ভোটটো দিলে কওকচোন ইমানখিনিতো নকৰে কিন্তু তেওঁলোকে এক্সাক্টলি কেনেকৈ ক'ব পাৰে যে ইমানজন লোকে মানে এইজন লোকক ভোট দিছে এইজন লোকে ইমানটা ভোট পাইছে আৰু এইজন লোক হাৰিব তো এক্সিট পোলবিলাক এক্সাক্টলি কি হিচাপত ওলোৱা হয় মই নাজানো বাৰু বাকি আপোনালোকে কমেন্ট সেকশনত জনাওক যেটো এক্সিট পোল ওলাই পৰিছে সেইটো সত্য হ'ব পাৰে নে অসত্য হ'ব পাৰে শিৱসাগৰত অখিল গগৈ জিকিব পাৰে নে নোৱাৰে কমেন্ট সেকশনত জনাব আগৈছৰ পাছৰটো খবৰ ফালে এই কেইদিন আমাৰ ইয়াত কাৰেণ্টটোৱে বৰ বেয়াকৈ ডিস্টাৰ্ব দিছে আপোনালোকৰ তাত বাৰু এই কেইদিন কাৰেণ্টে ডিস্টাৰ্ব দিছে নে নাই দিয়া কমেন্ট সেকশনত জনাব তো 25 তাৰিখৰ দিনাখন গোটেই দিনটো আমাৰ ইয়াতে কাৰেণ্ট নাই সেইবাবে 26 তাৰিখৰ দিনাখন ভিডিও আপলোড কৰিব নোৱাৰিলো 25 তাৰিখৰ দিনাখন মোবাইলটো চোৱা নহল 26 তাৰিখৰ দিনাখন কাৰেণ্ট আহিলে কাৰেণ্টটো অহাৰ পাছত মোবাইলটো চাৰ্জ দি যেতিয়া উঠি মোবাইলটো চাও এটা খুবেই দুখ লগা খবৰ পাওঁ খবৰ লাই পৰিছে সেই বিহুৱতী গৰাকীৰ ওপৰত যি গৰাকী বিহুতীৰ নেকি এটা এক্সিডেন্টত মৃত্যু হয় তো বিহুৱতী গৰাকীৰ নাম নিশ্চয় আপোনালোকে ইতিমধ্যে গম পাইছে মই কাৰ কথা ক'বলৈ গৈছো খবৰ লাইছে শিখামণি হালৈ তো তেখেতৰ এটা ৰোড এক্সিডেন্টত মৃত্যু হয় তেখেত আৰু আমাৰ মাজত নাই তেখেতে এখন ট্ৰেভেলাৰে ট্ৰেভেল কৰি আছিল তেখেতৰ হৈতে 12 জন লোক আছিল সেই বা ট্ৰেভেলাৰখনত তো তেখেতলোকৰ ট্ৰেভেলাৰখনৰ এটা এক্সিডেন্ট হয় আৰু সেই এক্সিডেন্টত শিখামণি হালৈ থিতাতে নিহত হয় তাৰ লগতে 3-4 গৰাকী শিল্পী এতিয়া সংকটজনক অৱস্থাত আছে বুলি খবৰ ওলাই পৰিছে তো যিগৰাকী বিহুৱতীৰ মৃত্যু হয় তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছো তেখেত যতেই আছে তাতেই কুশলে থাকক তো আপোনালোকে হয়তো ইতিমধ্যে খবৰটি নিশ্চয় লাভ কৰিছে যেহেতু যোৱাকালি খবৰ আপলোড কৰিব নোৱাৰিলো আপোনালোক সকলোৰে বাবে তো সেইবাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আজিৰ ভিডিঅ'ত শিখামণি হালৈলৈ আপোনালোকে শিখামণি হালৈৰ আত্মাই যাতে শান্তি লাভ কৰে তেখেতে যতেই আছে তাতে যাতে কুশলে থাকে তাৰ বাবে এটা সুন্দৰকৈ কমেন্ট লিখি থৈ যাব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা এতিয়া বিহাৰত এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে বিহাৰৰ যিমান বিলাক পুলিশ বিষয়া আছে বা যিমান বিলাক পুলিশ কৰ্মী আছে তেওঁলোকে এতিয়াৰে পৰা চন্দনৰ তিলক লগাব নোৱাৰিব ডিউটিত থকা সময়ত চন্দনৰ তিলক যে লগায় মাথাত তো সেই তিলক লগাব নোৱাৰিব বা ফুট লগাব নোৱাৰিব তেওঁলোকে ডিউটিত থকাৰ সময়ত হেয়াই নহয় তাৰ লগতে ডিউটিত থকাৰ সময়ত তেওঁলোকে ইউনিফৰ্মৰ সৈতে সেলফি তুলিব নোৱাৰিব ৰিলছ বনাব নোৱাৰিব আৰু ৰিলছ আৰু সেলফি যদি তুলে তেনেহলে চাকৰি হেৰুৱাব লাগিব বুলি খবৰ ওলাই পৰিছে বিহাৰৰ পৰা তো আপোনালোকে হয়তো নিশ্চয় দেখিবলৈ পাইছে আজিকালি শিক্ষকৰ পৰা আৰম্ভ কৰি পুলিশ পৰ্যন্ত সকলোৱে তেওঁলোকৰ কৰ্মৰত অৱস্থাত ৰিলছ প্ৰস্তুত কৰে ৰিলছ প্ৰস্তুত কৰাটো ডাঙৰ কথা নহয় কিন্তু কৰ্মৰত অৱস্থাত ৰিলছ প্ৰস্তুত কৰাটোহে বেয়া কথা আৰু তাৰ কাৰণে এতিয়া বিভিন্ন ঠাইত ইয়াৰ ওপৰত নিৰ্দেশনাও দিছে ইতিমধ্যে বিহাৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে আমাৰ অসমতো ঠিক তেনেকুৱা মানে ৰুলছ এতিয়ালৈকে ওলোৱা নাই বাৰু কিন্তু শিক্ষকসকলে আমাৰ অসমত ৰিলছ প্ৰস্তুত কৰিব নোৱাৰিব গতিকে বেয়া হোৱা নাই নিয়মটো ঠিকই আছে ৰিলছ প্ৰস্তুত কৰাটো মানে আৰু বাধাৰূপ কৰি দিব লাগে কৰ্মৰত অৱস্থাত বাকি আদাৰৱাইজ এনি বেলেগ অৱস্থাত বেলেগ কথা আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে কিন্তু খবৰ ওলাই পৰিছে পাঞ্জাবৰ পৰা পাঞ্জাবৰ পলিটিক্সৰ চেহেৰা এতিয়া সলনি হ'ব পাৰে পাঞ্জাবৰ সিএম এতিয়া সলনি হ'ব পাৰে নতুন সিএম হয়তো ৰাঘৱ চদ্দাও হ'ব পাৰে পাঞ্জাবৰ ৰাঘৱ চদ্দাই যেতিয়া নেকি আম আদমি পাৰ্টি পদত্যাগ কৰিলে আম আদমি পাৰ্টিৰ পৰা ৰিজাইন কৰিলে তাৰ পাছতেই তেখেতে বিজেপিত যোগদান কৰিলে বিজেপিত যোগদান কৰাৰ পাছতেই এতিয়া ৰাঘৱ চদ্দাই কৈছে যে বিজেপিয়ে পাঞ্জাবত চৰকাৰ গঠন কৰিবৰ কাৰণে 63 জন এমএলএ দৰকাৰ আৰু 63 জন এমএলএৰ ভিতৰত 43 জন এমএলএ এতিয়া ৰাঘৱ চদ্দাক সাপোৰ্ট কৰিবৰ কাৰণে প্ৰস্তুত হৈছে বাকি কেইজনে যদি সাপোৰ্ট কৰি দিয়ে তেনেহলে হয়তো সাগে এতিয়া পাঞ্জাবৰ চেহেৰা সলনি হৈ যাব পাৰে পাঞ্জাবৰ সৰকাৰ সলনি হৈ যাব পাৰে পাঞ্জাবৰ সিএম সলনি হ'ব পাৰে ৰাঘৱ চদ্দা হ'ব পাৰে পাঞ্জাবৰ নতুন সিএম এটা যেতিয়াই নেকি ৰাঘৱ চদ্দাৰ লগতে বাকি সাংসদ কেইজনৰ ঘৰত ইডি আৰু সিবিআই মানে উপস্থিত হল তাৰ পাছতেই ৰাঘৱ চদ্দাই গৈ বিজেপিত যোগদান কৰিলে এতিয়া তেওঁলোকৰ ঘৰত ইডি আৰু মানে সিবিআই গৈ পাইছেগে আৰু তেওঁলোকে বিজেপিত যোগদান কৰিছে এটা মানে আচৰিত ঘটনা নহয় নে বাৰু
কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব কিন্তু বিহাৰৰ অৱস্থা এতিয়া পাঞ্জাৱৰ অৱস্থা এতিয়া বেয়ালৈ গতি কৰিছে আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ ওলাই পৰিছে ৰয়েল এনফিল্ডৰ বাইক পচন্দ কৰা সকলৰ কাৰণে তো ৰয়েল এনফিল্ডে 2027 চনত ৰয়েল এনফিল্ডৰ নতুন এখন বাইক লঞ্চ কৰিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি ৰয়েল এনফিল্ডৰ স্কাৰ্ম 450 লঞ্চ হ'ব পাৰে 2027 চনত যিখন নেকি এক প্ৰকাৰ ক'বলৈ গ'লে ৰাইডাৰসকলৰ কাৰণে যিসকলে লং ট্ৰিপ কৰে যিসকলে নেকি ধৰি লওক এডভেঞ্চাৰ কিবা কিবি বাইক লৈ মানে ট্ৰিপ কৰিবলৈ যায় এনেকুৱা আছে নহয় হেভি বাইকবিলাক তো সেইটো কেটেগৰীৰ বাইক বুলি ক'ব পাৰি ৰয়েল এনফিল্ডৰ স্কাৰ্ম 450 যিখন 2027 চনত লঞ্চ হ'ব তো আপোনালোকেও যদি ধৰি লওক ট্ৰেভেল কৰি ভাল পায় আপোনালোকেও যদি এডভেঞ্চাৰ টাইপৰ মানে বাইকবিলাক চলাই ভাল পায় তেনেহ'লে ক্ৰয় কৰিব পাৰে এইখন এক প্ৰকাৰ ক'বলৈ গ'লে স্পৰ্টছ টাইপ ট্ৰেভেলৰ বাবে ভাল হ'ব আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা তো ৱেষ্ট বেংগলৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল 29 তাৰিখৰ দিনাখন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে বিজেপি তৰফৰ পৰা ডাঙৰ প্ৰতিশ্ৰুতি দিছে ৱেষ্ট বেংগলবাসীক এতিয়া ৱেষ্ট বেংগলত ডাঙৰ দিয়া প্ৰতিশ্ৰুতিৰ ভিতৰতে আটাইতকৈ লক্ষণীয় প্ৰতিশ্ৰুতি কেইটা হৈছে যে বহু বিবাহ নাইকিয়া কৰিব ৱেষ্ট বেংগলৰ পৰা লগতে তৃতীয় বিবাহ নাইকিয়া কৰিব ৱেষ্ট বেংগলত UCC লাগু কৰিব ৱেষ্ট বেংগলৰ যিসকল নেকি নিবনুৱা আছে তেওঁলোকক কৰ্মসংস্থাপন দিব আৰু লগতে যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকক প্ৰত্যেক মাহে আৰ্থিক অনুদান আগবঢ়াব এনেকুৱা বহুতো প্ৰতিশ্ৰুতি দিয়ে ৱেষ্ট বেংগলত বিজেপি তৰফৰ পৰা আৰু ৱেষ্ট বেংগলৰ নিউজ চোৱা অনুসৰি দেখা পাইছোঁ যে প্ৰায়বিলাক ৰিভিউ বা প্ৰায়বিলাক খবৰ ওলাই পৰিছে এইবাৰ বিজেপি অকণমান আশা আছে ৱেষ্ট বেংগলত এইবাৰ তৃণমূল কংগ্ৰেছৰ বৰ বিশেষ আশা নাই নাজানো আৰু কি হয় কি নহয় আগন্তুক নিৰ্বাচনৰ ৰিজাল্টেহে ক'ব যে ৱেষ্ট বেংগলত কোনে সেই হাঁহি মাৰিব পাৰে আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু এগৰাকী মহিলা নেকি কমেণ্ট ছেকশ্যনত জনাব যদি এগৰাকী মহিলা আপুনি বাৰু এটা কমন মহিলাৰ প্ৰব্লেম ফেচ কৰিছে নেকি কমেণ্ট ছেকশ্যনত জনাব এটা ৰিচাৰ্জত প্ৰকাশ পাইছে যে মহিলাসকলৰ দেহত এটা কমন বেমাৰ দেখিবলৈ পোৱা যায় গৰমৰ দিনত আৰু সেই বেমাৰটো হৈছে মহিলাসকলে শাৰী পৰিধান কৰোঁতে বা মেখেলা চাদৰ পৰিধান কৰোঁতে তেওঁলোকে টাইটকৈ মেখেলাখন বা শাৰীখন কঁকালত বন্ধাৰ ফলত দীৰ্ঘদিন ধৰি মানে ঘহনি খোৱাৰ কাৰণে তেওঁলোকৰ কিছু ছালৰ প্ৰব্লেম হয় স্কিন প্ৰব্লেম হয় স্কিনৰ কিছু ইনফেকশ্যন হয় তো আপুনি যদি মহিলা আপোনাৰো এই সমস্যাটো হয় নেকি কমেণ্ট ছেকশ্যনত জনাব গৰমৰ দিনত আৰু মহিলাসকলৰ যিটো নেকি স্কিন ইনফেকশ্যন এই স্কিন ইনফেকশ্যনটোক মানে আওকাণ কৰিবলৈ মানা কৰিছে বিশেষজ্ঞসকলে আপোনাৰো যদি দীৰ্ঘদিন শাৰী বা মেখেলা চাদৰ পৰিধান কৰাৰ ফলত যদি আপোনাৰ স্কিনতো গৰমৰ দিনত তেনে ধৰণৰ ৰাছেছ দেখা পায় আপোনালোকে তৎকালীনভাৱে ডক্টৰৰ পৰামৰ্শ ল'ব কাৰণ যেতিয়া নেকি দীৰ্ঘদিন ধৰি কোনো এটা মানে বেমাৰ হৈ থাকে সেইটোৱে এটা বেয়া ৰূপ ল'ব পাৰে গতিকে আপোনালোকৰ দেহতো যদি দীৰ্ঘদিন ধৰি তেনেকুৱা খজুৱতি বেমাৰ হৈ থাকে তো আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব মানে আপোনালোকে জোৰকৈ যেতিয়া নেকি শাৰীখন বান্ধে বা মেখেলাখন বান্ধে তেতিয়া ঘহনি খাওঁতে গৰমৰ দিনত ৰাছেছ হ'ব পাৰে আৰু সেই ৰাছেছ কিন্তু ভাল নহয় বুলি জনাইছে যদি হয় ডক্টৰৰ পৰামৰ্শ ল'ব আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা তো খবৰ ওলাই পৰিছে লখিমপুৰৰ জিলা পুথিভঁৰাল প্ৰায় 5,10 লাখ টকাৰ ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা হৈছিলে বা আধুনিকৰণ কৰা হৈছিলে লখিমপুৰৰ জিলা পুথিভঁৰাল এটা খবৰ ওলাই পৰিছে এইকেইদিন যিহেতু লখিমপুৰত বতৰ বৰ বিশেষ ভাল নহয় তো বতাহ ধুমুহা আহিছিলে তো তাৰ পৰিপ্ৰেক্ষিতত 5,10 লাখ টকাৰে নিৰ্মিত লখিমপুৰ জিলাৰ পুথিভঁৰালৰ ক্লেডিং খহি পৰিলে বুলি খবৰ ওলাই পৰিছে 5,10 লাখ টকা ব্যয় সাপেক্ষে আধুনিকৰণ কৰা হৈছিলে আৰু খবৰ লোৱা অনুসৰি বতাহ দিয়াৰ ফলতেই ক্লেডিং খহি পৰিছে বুলি খবৰ ওলাই পৰিছে ইমান টকা খৰচা কৰি বনাইছে তাতে আকৌ কিছু সৰু ভুল নহয় জানো গতিকে এই বস্তুবিলাক অকণমান বেয়া দেখায় আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে ভাস্কৰ জ্যোতি হুঁচৰি বিহু দললৈ
তো ভাস্কৰ জ্যোতি বিহু দলটিৰ এক্সিডেণ্ট হয় আপোনালোকেতো হয়তো খবৰ নিশ্চয় পাইছে তাৰে এগৰাকী ছোৱালীৰ মৃত্যুমুখত পৰিছে সেই সম্পৰ্কেও আপোনালোকে নিশ্চয় গম পাইছে নিচা হালৈ মই প্ৰথমে আপোনালোকক জনাইছোৱেই এতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ঘোষণা কৰিছে যে ভাস্কৰ জ্যোতি হালৈৰ বিহু দলটিৰ আহতসকলক আৰ্থিক অনুদান আগবঢ়াব বুলি জনাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মানে যিসকল চিকিৎসাধীন হৈ আছে বা যিসকলে দুখ পাইছে তো তেওঁলোকৰ ফেমিলিক এতিয়া আৰ্থিক অনুদান আগবঢ়োৱা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2014 চনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আমাৰ অসমত আহি এটা কথা চিঞৰি কৈছিলে আপোনালোকৰ জানো মনত আছেনে নাই যে আমাৰ অসমত বিজেপি চৰকাৰ অহাৰ পাছত বাংলাদেশে তালি টোপোলা বান্ধি পলাব লাগিব এয়াই নহয় তাৰ লগতে বহু প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি মৰ্মেই অসমৰ ৰাইজে বিজেপিক আকোৱালি লৈছিলে এতিয়া সেই প্ৰতিশ্ৰুতিটো পূৰণ নহল আমি পূৰণ হোৱা দেখা নাপালো ঠিক তেনেই প্ৰতিশ্ৰুতি এতিয়া আমি ৱেষ্ট বেংগলত দেখিবলৈ পাইছো এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ৱেষ্ট বেংগলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে তেখেতে প্ৰতিশ্ৰুতি দিছে যে 29 এপ্ৰিলৰ পূৰ্বে ভাৰত এৰি গুচি যাব লাগিব বাংলাদেশী অন্যথা 4 মেৰ পাছত কথা বেয়া হ'ব যিবিলাক বাংলাদেশী নেকি ৱেষ্ট বেংগলত আছে বা যিসকল বাংলাদেশী নেকি ভাৰতত আছে তেওঁলোকে 29 এপ্ৰিলৰ পূৰ্বেই ভাৰত এৰি যাবগে লাগিব তেওঁলোকক সকিয়নি দিছে যে তোমালোক আঁতৰি যোৱা ভাৰতৰ পৰা নহলে কিন্তু 4 মেৰ পাছত তোমালোকৰ অৱস্থা বেয়া হ'ব মানে কি তোমালোকে 4 মেৰ আগত কৰিব নোৱাৰা নেকি তোমালোকৰ চৰকাৰটো আছে প্ৰায়খিনি ৰাজ্যতে গতিকে খেদুৱা নে কি কয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে আম আদমি পাৰ্টিৰ ওপৰত আম আদমি পাৰ্টিৰ 7জনকৈ সাংসদ এতিয়া বিজেপিত যোগদান কৰিলে আৰু কিয় যোগদান কৰিলে সেইটো মই আপোনালোকক নতুনকৈ নকলেও হ'ব হয়তো আপোনালোকে দেখা পাইছে নিউজত শুনা পাইছে যে বিজেপিৰ যিকেইজন নেকি আম আদমি পাৰ্টিৰ সাংসদ আছিলে তেওঁলোকে বিজেপিলৈ কিয় যাব লগা হ'ল এইবিলাক বস্তু আপোনালোকে নিশ্চয় পৰ্যবেক্ষণ কৰিছে বা দেখা পাইছে এতিয়া খবৰ লাই পৰিছে গুজৰাটৰ পৰা গুজৰাটত এতিয়া আম আদমি পাৰ্টিৰ ইনষ্টাগ্ৰাম আৰু লগতে ফেসবুক পেজ ব্লক কৰি দিয়া হৈছে বুলি খবৰ লাই পৰিছে আৰু এই সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে ফেসবুক টুইটাৰ তেখেতে এটা টুইট কৰিছে আৰু তেখেতে কৈছে কিয় ইমান ভয় খাইছে বিজেপিয়ে গুজৰাটৰ আম আদমি পাৰ্টিৰ ফেসবুক আৰু ইনষ্টাগ্ৰাম আইডি ব্লক কৰি দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে এইখিনিতে এটা খবৰ ওলাই পৰিছে আমাৰ অসমৰ ওপৰত অসম এতিয়া বোলে বিত্তীয় সংকটত ভুগিছে খবৰলৈ অনুসৰি এক ভয়ংকৰ বিত্তীয় সংকটত ভুগিছে অসম পুঁজিৰ অভাৱত স্তব্ধ হৈ পৰিছে বিভাগীয় কাম-কাজ আৰ্থিক সংকটৰ বাবে পুনৰ 28 এপ্ৰিলত 1000 কোটি টকা ঋণ ল'ব হেনো অসম চৰকাৰে পুনৰ 28 এপ্ৰিলত 1000 কোটি টকা ঋণ ল'ব বিভাগীয় যিবিলাক কাম-কাজ আছে সেইবিলাক ৰখি গৈছে আৰ্থিক অভাৱত আৰু সেই মানে আৰ্থিক অভাৱ দূৰ কৰিবৰ কাৰণে আকৌ 1000 কোটি টকা ঋণ ল'বলৈ গৈ আছে বিজেপি চৰকাৰে আগবাইছো একেবাৰে শেষৰটো খবৰৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে ৰিলায়েন্স জিঅ'ৰ ওপৰত তো ৰিলায়েন্স জিঅ'য়ে নতুনকৈ 459ৰ এটা ৰিচাৰ্চ প্লেন মুকলি কৰিছে যিটো হৈছে এক প্ৰকাৰ কবলৈ গলে যিসকলে গেম খেলি ভাল পায় তেওঁলোকৰ কাৰণে কিয়নো এই ৰিচাৰ্চ প্লেনটোতে তেওঁলোকে কেবাটাও ষ্ট্ৰীমিং এপ্লিকেশ্যনৰ সাবস্ক্ৰিপশ্যন লাভ কৰিব আৰু লগতে তেওঁলোকে প্ৰায় 5 TB জিঅ' ক্লাউডৰ ষ্ট'ৰেজ লাভ কৰিব বহুকেইটা OTT প্লেটফৰ্মৰ সাবস্ক্ৰিপশ্যন পাব 61 GB ডাটা লাভ কৰিব আনলিমিটেড 5G ডাটা পোৱাৰ লগতে তেওঁলোকে 18 মাহৰ কাৰণে জেমিনাই প্ৰ'ৰো সাবস্ক্ৰিপশ্যন লাভ কৰিব মানে যিসকলে গেম খেলে যিসকলে সোশ্যাল মিডিয়াত গেম ষ্ট্ৰীমিং কৰে তেওঁলোকৰ কাৰণে 459 ৰিচাৰ্জটো ৰিলায়েবল হ'ব তেওঁলোকে যদি ৰিচাৰ্জ কৰে তেওঁলোকে লাভ পাব এই ৰিচাৰ্জটোৰ পৰা বাকি যিবিলাকে অকল কল কৰিব লাগে যিসকলক নৰ্মেল ইউজাৰ কাৰণে তেওঁলোকৰ কাৰণে এই ৰিচাৰ্জ প্লেনটো নহয় তো বন্ধুসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম